যি সময়ত অসম চৰকাৰখনে শিক্ষাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে, সেই সময়তে আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ মুহূৰ্তত গোৰেশ্বৰ শিক্ষাখণ্ডৰ অন্তৰ্গত শুক্লা হাইস্কুলৰ যি আচলতে দুৰ্ভাগ্যজনক ৰিজাল্ট, এই ৰিজাল্টক লৈ আমি অতিকৈ লজ্জিত হৈছোঁ। আমি ধিক্কাৰ জনাইছোঁ শুক্লা হাইস্কুলৰ প্ৰধান শিক্ষক লগতে শিক্ষক শিক্ষয়িত্ৰীসকলক এইকাৰণে যে 11জন শিক্ষাৰ্থীয়ে তাত পৰীক্ষা দিছিল আৰু 11জন শিক্ষাৰ্থীৰ ভিতৰত এজন শিক্ষাৰ্থী উত্তীৰ্ণ হ'ব নোৱাৰিলে। লজ্জাজনকভাৱে তেখেতসকল অনুতীৰ্ণ হ'ল। গতিকে এই ক্ষেত্ৰত নিশ্চিতভাৱে শিক্ষকসকলৰ হেমাহি আছে আৰু শিক্ষকসকলৰ বিফলতাৰ বাবে ছাত্ৰ ছাত্ৰীসকল আজিও অনুতীৰ্ণ হ'বলগীয়া হ'ল। বিশেষকৈ চৰকাৰী শিক্ষকসকলে চৰকাৰী স্কুলৰ শিক্ষকসকলে সদায় নিজৰ ল'ৰা ছোৱালীক ব্যক্তিগত শিক্ষাখণ্ডত শিক্ষাদান কৰাই নিজৰ ল'ৰা ছোৱালীক উচ্চ শিক্ষিত কৰি চৰকাৰী যি দুখীয়া অঞ্চলৰ বা গাঁও অঞ্চলৰ লোকসকলৰ ল'ৰা ছোৱালী তাত পঢ়িবলৈ যায়, সেইসকলৰ ক্ষেত্ৰত এই চৰকাৰী স্কুলৰ কিছু সংখ্যক শিক্ষক শিক্ষয়িত্ৰীয়ে গুৰুত্ব প্ৰদান নকৰাৰ ফলত শুক্লা হাইস্কুলৰ দৰে এনেকুৱা ধৰণৰ ৰিজাল্ট তাত ওলাইছে। তাৰ বাবে আমি সদৌ কছাৰী ছাত্ৰ সন্থাৰ তৰফৰ পৰা শুক্লা হাইস্কুলৰ প্ৰধান শিক্ষক লগতে শিক্ষক শিক্ষয়িত্ৰীসকলক ধিক্কাৰ জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।